আজি বতৰ ভাল, আশা কৰিছোঁ তোমালোকৰ মনো ভাল, নহয় জানো? মই আজি তোমালোকক থোৰতে এটা অতি গুৰুত্বপূৰ্ণ কথা ক'ম। ইতিমধ্যে আমাৰ স্কুলত এটা প্ৰস্তুতি চলি আছে যে ভাৰত চৰকাৰে বা আমাৰ কেন্দ্ৰীয় চৰকাৰে আমাৰ যে নিৰ্দেশনা দিছে বিল্ডাথন 2025, এই কামটো আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি আছে। অধ্যক্ষ মহোদয় ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু মই ইয়াত লাগি আছোঁ। এতিয়া কথাটো হ'ল, বস্তুটো কি, তোমালোকে কম বেছি পৰিমাণে হ'লেও হৃদয়ংগম কৰিব পাৰিব লাগিব, নহয় জানো? আত্মনিৰ্ভৰশীল ভাৰতৰ নিৰ্মাণৰ যিটো শ্লোগান, সেই শ্লোগানৰ ওপৰতে এই আঁচনিটো ভাৰত চৰকাৰে গ্ৰহণ কৰিছে। তোমালোকে ইতিমধ্যে কম বেছি পৰিমাণে যিবোৰ ছাত্ৰ ছাত্ৰী সজাগ হৈ থকা গম পাইছা, ভাৰত বহু দিশত এতিয়া আত্মনিৰ্ভৰশীল হৈ পৰিছে। যে অলপতে পাকিস্তানৰ লগত যিখন যুদ্ধ হ'ল, সেই যুদ্ধখনত আমাৰ ভাৰতীয় থলুৱা প্ৰযুক্তিৰে নিৰ্মিত অস্ত্ৰ, এক নম্বৰ কথা অস্ত্ৰ লাগিব। দুই নম্বৰ সুৰক্ষা পদ্ধতি, সিহঁতৰ অস্ত্ৰ প্ৰতিহত কৰিব পৰা যিটো ব্যৱস্থা, এই গোটেইখিনি ভাৰতৰ থলুৱাভাৱে নিৰ্মিত। আৰু সেই অস্ত্ৰ শস্ত্ৰসমূহে বিশ্ববাসীক সজাগ কৰি তুলিছে যে ভাৰত এতিয়া বহুদূৰ আগুৱাই গৈছে। আজি নহওক, এই কথাবোৰ কোনে আগুৱাই নিব? আমাৰ নাগৰিকে। এই কথাবোৰ কোনে আগবঢ়াই নিব? তাৰ মূল দায়িত্ব থাকে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত এই সজাগতাটো বৃদ্ধি কৰিব লাগিব, আৰু বৃদ্ধি কৰিবৰ কাৰণে চৰকাৰে এইবোৰ আঁচনি তোমালোকৰ হাতত এৰি দিছে। এতিয়া তোমালোকৰ কাম হৈছে সেইবোৰ প্ৰথমে হৃদয়ংগম কৰা, আৰু দুই নম্বৰ সেই দিশত আগবাঢ়ি থকা। আমাৰ আগতেও মই কৈছোঁ, আমাৰ অধ্যক্ষ মহোদয়ে কৈছে, তোমালোকে কোনো ক'ব নোৱাৰিবা যে মোৰ কিবা এটা প্ৰতিভা নাই। কিন্তু সেই প্ৰতিভাটো আমি এবাৰ বিকাশ হ'ব পাৰে নহয়, বা প্ৰতিভাটো ওলাই আনা আমাৰ সুযোগ আমি নিজে ল'ব লাগে। ইয়াতে তোমালোকক পৰিসৰ দিছে। এই চাৰিটাৰ ভিতৰত তোমালোকে দুটা কাম কৰিব পাৰা। এক নম্বৰ, এটা নতুন প্ৰজেক্ট, কিন্তু মৌলিক হ'ব লাগিব। তোমালোকে নিজে বনাব পাৰা অথবা কম্পিউটাৰতে বনাব পাৰা। আৰু দুই নম্বৰতে তোমালোকে এটা সম্পূৰ্ণ এটা ধুনীয়া ধাৰণা, এটা প্ৰেজেণ্টেশ্যন কৰিব পাৰা। মই এটা সৰু উদাহৰণ দিছোঁ। এটা যে লোকেল এটা কথা আছে আমাৰ বাৰভুজীয়াত। এই বাৰভুজীয়া অঞ্চল এটা কাৰণে বিখ্যাত, এৰী কাপোৰ। তোমালোকে জানে বাৰু? এই আমাৰ অঞ্চলত মানে বোৱা এৰী কাপোৰে এটা সময়ত কংগ্ৰেছৰ সভাখণ্ডত মহাত্মা গান্ধী আহিছিলে, সজোৱা হৈছিলে। কিন্তু এই এৰী কাপোৰ বিষয়ে ভাৰতবৰ্ষৰ অন্য ঠাইবোৰৰ আমি এই মেছেজটো, আমাৰ যে ধুনীয়া এৰী কাপোৰ হয়, আমাৰ এতিয়াও বহুত ঠাইত এই বস্তু চলি আছে। এই আমাৰ লোকেল, এই কথাটো আমি দেশবাসীক জনাব লাগিব নালাগে? তোমালোকে সেই কথাখিনি অধ্যয়ন কৰি এই বস্তুটো এনেকুৱা কৰিলে আমি দেশে জানিব বা আমি দেশৰ এটা সম্পদ যোগ দিব পাৰিম। মই এইটো এটা খালী ধাৰণা দিছোঁ। আৰু তোমালোকে এটা কথা জানা যে আমাৰ বহুত আগৰ মানুহবিলাকে কিছুমান আমাৰ এই ঔষধি বস্তু জানে, যিবোৰ বস্তু আমাৰ ভিতৰতে সীমাবদ্ধ হৈ থাকে। আমি যদি তাৰো উলিয়াই লৈ যাব পাৰোঁ। গতিকে এনেকুৱাকৈ ভাবিব পৰা, তোমালোকে কৰিব পৰা বহুত পৰিসৰ আছে, মই ভাবোঁ তোমালোকে কথাবোৰ চিন্তা কৰিবা। যিসকলে কৰি আছে আৰু ভালকৈ কৰক, আৰু যিসকলে নতুনকৈ কৰিম বুলি ভাবিছে তেওঁলোকে এতিয়াও চিন্তা কৰিব পাৰে। চিন্তা কৰক। মই ভাবোঁ যে সকলো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব লাগে, কিন্তু 5-6 জন এটা গ্ৰুপ হৈ লাগে, আৰু গ্ৰুপটোৱে এই কামটো অংশগ্ৰহণ কৰিব লাগে। মনত ৰাখিবা, আত্মনিৰ্ভৰশীল ভাৰত, আৰু তাৰ দায়িত্ব এতিয়া ল'ব লাগিব তোমালোকে। ধন্যবাদ। এই বিষয়ত ছাৰে যদি দৰকাৰ কৰে মই অনুৰোধ কৰিছোঁ।